আজি ভাবিছোঁ এটা ধামাকা ভিডিঅ' লৈ আহোঁ বুলি। কেমেৰা কম্পেৰিজন iPhone 13 আৰু মালি ভাইৰ লগত আছে এটা কেমেৰা। মডেলটো কৈ দিয়াচোন। Canon R50 Canon R50 না 50 iPhone 13 তাৰপিছত Canon R15 50 দুটাৰ মাজত কম্পেৰিজন হ'ব, ভিডিঅ' কম্পেৰিজন হ'ব, ফটো কম্পেৰিজন হ'ব। তো এতিয়া ষ্টাৰ্টটো কৰি দিওঁ। প্ৰথমতে কি হ'ব পাৰিম ফটো। ঠিক আছে, মাৰ এক কপি মাৰ একেটা বস্তুকে। কোনটো মাৰোঁ? এই গছজোপা মাৰোঁ না কি মাৰোঁ? ৰাস্তাটো মাৰোঁ নেকি? আৰু লগতে এটি বিশেষ গুহাৰি মালি ভাই নতুন নতুন কেননৰ কেমেৰা এটা লৈছে। কোনোবাই যদি আজিকালিতো জানেই আৰু কেমেৰাটো প্ৰায়বিলাক অনুষ্ঠান প্ৰতিষ্ঠানত মানে কিছুমান মেমৰি থৈ যাবৰ কাৰণে ফটোগ্ৰাফাৰ বিচাৰি ফুৰে। এখেতক যোগাযোগ কৰিব পাৰিব। মালি ভাই একদম পূৰা 24/7 হাৱাৰ্ছ এভেইলেবল থাকিব নে কি? এইপিন চাইডে কৈ কোনোবা যদি বিচাৰে মোক ফোন কৰিব পাৰে আৰু ধুনীয়াকৈ বাৰু নাম্বাৰটো মই লগাই দিম ভিডিঅ'ত। লগাই দিব। তো এতিয়া কম্পেৰিজনটো ষ্টাৰ্ট কৰি দিওঁ। ভালকৈ প্ৰজেক্ট এটা চা এইফালে এইফালে অকণমান জেগাটো সলনি কৰা হৈছে। ৰিলেক্সকৈ কৰিব লাগিবতো কামবিলাক। সেইকাৰণে অকণমান হুৰ হৈ আছে। যিমান যিবোৰ গাড়ী অহা যোৱা হৈ আছে, কেতিয়াবা হয়তো পজিশ্যনবিলাক ইফাল সিফাল হৈ যাবও পাৰে। সেইকাৰণে আমি একেবাৰে ভাল জেগালৈ আহি লৈছোঁ। স্কুলৰ যিখন ফিল্ড, স্কুলৰ ফিল্ডত সোমাই যাম এতিয়া। তাতে হ'ব ধুনীয়াকৈ কম্পেৰিজনটো। আৰু লগতে এতিয়া যিটো চলি আছে দুনিয়াত, মোবাইলে ফটোগ্ৰাফীৰ ক্ষেত্ৰত বা ভিডিঅ'গ্ৰাফীৰ ক্ষেত্ৰত কেমেৰাত মানে টক্কৰ দিব পাৰিছে নাই, তাৰো এটা প্ৰমাণ পোৱা যাব আজি। তাকেই চাওঁ বুলিয়ে ভিডিঅ'টো প্ৰস্তুত কৰি চাইছোঁ। কেনেকুৱা হয় কি নহয় গম পাব, আমিও গম পাম, লগতে ৰাইজেও গম পাব। মানে আজিকালি মোবাইলৰ যিটো কেমেৰা টেকন'লজি বহুত এডভান্স হৈ গৈ আছে। তথাপিও এই যিটো স্পেচিয়েলি যিটো কেমেৰা আৰু লগতে মোবাইলৰ কেমেৰা, সেই দুটা বস্তুৰ মাজত পাৰ্থক্যখিনি চাই পেলাওঁ আজি। যি নাই যি ঠাই দুধ কা দুধ পানী কা পানী হৈ যায়। ক'ত ভাল হ'ব হে? আহিচোন জংঘলতহে সোমাইছোন সিচোন। ক'ত যাওঁ? মালি ভাই ভাল জেগা চিলেক্ট নকৰিলে কিন্তু। হে এইডোখৰ লওঁ হে? মানে অকণমান বস্তুবিলাক অলপ বেলেগ বেলেগ হ'ব লাগে, গম পাৱ নাই? হ'ব, এইডোখৰতো হ'ব। এইখিনি পৰাই ফটো ক্লিক কৰি মেলি চাম। তো এতিয়া ষ্টাৰ্টটো কৰি দিওঁ। এতিয়া ফটোকেইটা মাৰি লওঁ। কি হ'ব কৈছোঁ নহয়। এইটো জেগাটো কেঞ্চেল কৰিছে, মানে স্কুলৰ ভিতৰলৈ যাব বিচাৰিছে বা। জেগাখন পাৰ হৈ দিছোঁ, গেটখন বন্ধ হৈ আছে যে। সেইবাবে জেগাখন অকণমান পাৰ হ'ব পৰা কণ্ডিশ্যনত আছে, থৈ দিছোঁ। এইফালে এনেকুৱা ভিউটো। তো ফটোকেইটা ক'ত ষ্টাৰ্ট কৰোঁ? ইয়াতে কৰোঁ, ইয়াৰ পৰা কৰোঁ, সেইফালে না সেইফালৰ পৰা এইফালে কৰোঁ? ছানছেট কোনফালে আছে? ফটো চটো দুটা দি দিবি আকৌ। নহয়, ক্লিপখিনি একেবাৰে ভিডিঅ'ত এড কৰিম গৈ, সেনেকৈতো হৈ যাব।
এতিয়া কেমেৰা কম্পেৰিজন হৈছে ভিডিঅ'গ্ৰাফী iPhone 13 আৰু Canon R50 দুইটা ভিডিঅ'গ্ৰাফী চাই লওক। বেকগ্ৰাউণ্ডটো চাওক, নইজ চাওক, সকলোৱে আকাশখনে বা উঠা। এক পাক স্পীডত ঘূৰি দে, লেখাইছে নেকি তেতিয়া সেইটো গম পোৱা যাব। তাৰপিছত যিটো ফ'কাছ অঁতৰাই কেনে এবাৰ আনচোন, যিটো ফ'কাছ সেইটো চাওক, যাতে আপোনালোকে গম পায় আৰু ভালকৈ ভিডিঅ'টো। কথাটো মানে মোবাইল কেমেৰা বেষ্ট নে পাৰ্চনেলি কেমেৰা বেষ্ট সেই কথাটো গম পাব লাগিবতো। কাৰণ কেলৈ ইমান দাম দি কিনে কিছুমানে মোবাইলতে কেমেৰাৰ কাৰণে মোবাইল কেমেৰা লয়, মানে কেমেৰা চাই কেনে মোবাইল লয়। কিছুমানে স্পেচিয়েলি কেমেৰাই লয়, যিবিলাক নেকি ফটোগ্ৰাফাৰ। কিছুমান ফটোগ্ৰাফাৰ আছে, কিছুমানে মোবাইলতে ফটোগ্ৰাফী কৰে, কিছুমানে স্পেচিয়েলি এটা কেমেৰা লয়, কেমেৰাৰ পৰা ফটোগ্ৰাফী কৰে। দুটাৰ মাজত কম্পেৰিজন তেতিয়া গম পাই যাব আপোনালোকে। আৰু এই শ্ল' মোশ্যনৰ কাৰণে ভিডিঅ' এটা লওঁ। iPhone 13 আৰু Canon R50 দুইটাৰ মাজত কেমেৰা কম্পেৰিজন দেখিলে, ফটোগ্ৰাফীয়ে হওক বা ভিডিঅ'গ্ৰাফীয়ে হওক বা অডিঅ'ই হওক, যিমান পাৰিলোঁ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু মই অকণমান শ্বক হৈ গ'লোঁ। মই যি ভাবিছিলোঁ তাতকৈ মানে ৰিজাল্ট বৰ বেলেগ হ'ল। মই ভাবিছিলোঁ কি এটা কেমেৰাকনো এটা আইফোনে ক'ত টক্কৰ দিব পাৰিব, কিন্তু খেলটো মই দেখিলোঁ 19-20ৰ। কিছুমান ক্ষেত্ৰত আইফোনে কেননক টক্কৰ দিছে। কেমেৰাটো কেমেৰাই বাৰু, মানে বিশেষকৈ কোনখিনিত যিটো নেকি HDR ফটো, যিবিলাক নেকি আকাশখনৰ যিবিলাক ফটো, সেইবিলাকত কিন্তু কেমেৰা লেকাই গৈছে। সেয়াই আৰু মই সেইটোতে শ্বক হৈ গ'লোঁ বেছি। চইচটো আপোনালোকৰ নিজৰ। কোনোবাই যদি ভাবিছে আহিবলগীয়া দিনত ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফীৰ কাৰণে মোবাইল কেমেৰা ভাল হ'ব নে ডাইৰেক্ট কেমেৰা এটা ল'লে ভাল হ'ব বুলি মনতে ভাবি আছে, তেনেহ'লে এই ভিডিঅ'টো চাই নিশ্চয় কিবা এটা উপকৃত হ'ব বুলি মনতে আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এটা লাইক কৰি দিব, লগতে ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট মাৰি জনাই দিব।